Hello guys, মই আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখুৱাম যে ডিজিটেল প্ৰিণ্ট কেনেকৈ কৰে। তো মোৰ পিছফালে আপোনালোকে দেখিছে যে এইটো ডিজিটেল প্ৰিণ্টাৰ্ছ ডিজিটেল হয়। ইয়াত আপোনালোকৰ এনেকুৱা পেপাৰ, এইটো পেপাৰ হৈছে আপোনালোকৰ 12 ইঞ্চি বাই 18 ইঞ্চি। তো দেখুৱাই আছোঁ কেনেকৈ কৰে। তো আমি মেচিন অন কৰাৰ আগতে প্ৰথমে আমি এচিটো অন কৰি লৈছোঁ, কাৰণ এইটো এচি নহ'লে নচলে। চলিবলৈ বহুত চলাৰ পিছত বহুত তাৰমানে হিট হয়, সেইকাৰণে এইটো আমি প্ৰথমতে এচিটো অন কৰি দিব লাগিব। তো এচিটো অন কৰি লৈছোঁ এতিয়া। মেচিন অন হৈ গৈছে আমাৰ। মেচিনত এতিয়া প্ৰিণ্ট দিয়াৰ আগতে আমি কম্পিউটাৰত যিখিনি কৰিবলগীয়া কাম থাকে আমাৰ ছেটিংখিনি, তো এতিয়া সেইখিনি আমি কৰি কেনে প্ৰিণ্ট দিম। তো আজি আমি যিটো বস্তু প্ৰিণ্ট দিবলৈ ওলাইছোঁ সেইটো হ'ল এটা বলবম উপলক্ষে কাৰ্যসূচী। বলবমলৈকে আৰু 2-3 দিনমান আছে, সেই উপলক্ষে আমি এটা কাৰ্যসূচী প্ৰিণ্ট দিবলৈ ওলাইছোঁ। আৰু যদি কোনোবা এনেকুৱা ৰিচিপ্ট, বেনাৰ বা বিল বুক, বিভিন্ন ধৰণৰ এনেকুৱা ডিজাইন, গ্ৰাফিক ডিজাইনৰ কাম শিকিব বিচাৰে কমেণ্টত জনাব, মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰিণ্ট হ'ব। কাৰ্যসূচী প্ৰিণ্ট হৈছে, লগতে আমাৰ ফ্লেক্স মেচিনো আছে, আপোনালোকক দেখাই আছোঁ। এইটো হৈছে আপোনাৰ ফ্লেক্স মেচিন। যদি ফ্লেক্স কেনেকৈ প্ৰিণ্ট কৰে আপোনালোকে জানিব বিচাৰে তেনেহ'লে আপোনালোকে কমেণ্টত জনাই দিব, মই এটা ভিডিঅ' লৈ আহিম। তো গাইছ, আমাৰ প্ৰিণ্টিং ফাইনেলি কমপ্লিট হৈ গ'ল। ইয়াৰ প্ৰিণ্টিংটো ধুনীয়া হয়। এনেকৈ যদি আপোনালোকে লাৰে তে গম পাব যে আখৰবিলাক আপোনাৰ হাতত টাচ হৈ যায়। প্ৰিণ্টিং খুবেই ধুনীয়া হয়। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।